বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এইখন অসমৰ নিৰাপত্তাৰ বাবে আমি দায়বদ্ধ প্ৰতিজ্ঞাবদ্ধ ইয়াত অসমীয়া বঙালী মাৰোৱাৰী বিহাৰী পাঞ্জাবী নেপালী সকলো আমি যিমানবিলাক জাতি জনগোষ্ঠী আছো ঐক্যবদ্ধভাৱে আমি থাকি অসম ভূমি আমি ৰক্ষা কৰিব লাগিব আৰু সেইবাবে শ্লোগান দিয়া হৈছিল আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ এই শ্লোগানটোৰ মূল্যাংকন আমি সকলো সময়তে কৰিব লাগিব কাৰণ এতিয়াও বহু মাটি অবৈধ বিদেশী দখলত আছে সেইবিলাক উদ্ধাৰৰ বাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে নিষ্ঠাৰে সেই বিষয়ত আত্মনিয়োগ কৰি আহিছে আৰু আগন্তুক দিনত এই যাত্ৰা নিৰন্তৰভাৱে আমি আগুৱাই নিব লাগিব আজি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আমি যুঁজ দিয়াৰ যদি আজি মনোবল আয়ত্ত কৰিছো কেৱল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী তেখেতৰ পদক্ষেপৰ বাবে আজি তেখেতে যিখিনি আমাক দিল্লীৰ পৰা ছাপোৰ্ট কৰিছে আৰু তেখেতে নিজে সুবুৰীয়া আহি পেলাই বাৰম্বাৰ আহিছে অসমলৈ উত্তৰ পূৰ্বাঞ্চললৈ বাৰম্বাৰ আমাৰ সকলোকে উৎসাহিত কৰিছে কৈছে তোমালোকে নিজৰ মাতৃভূমিৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে অবৈধ বিদেশীৰ বিৰুদ্ধে যুঁজ দিব লাগিব শক্তিশালী যুঁজ দিব লাগিব আমি সকলো সহযোগিতা আগবঢ়াম আজি তেখেতসকল আমাৰ লগত থকাৰ বাবে আজি এইবিলাক সম্ভৱ হৈছে 2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে মানে আৰু ৰাইজে মই যিমান ৰাইজক পাইছো বিভিন্ন ঠাইত ৰাইজেতো কৈছে কামখিনি ইমান ভালকে হৈছে শান্তিও হৈছে গতিকে অসুবিধা নহ'ব কিন্তু আমি এটা কথা মনত ৰাখোঁ আমি যাতে আল নলগাওঁ গৰম এই সংযত আৰু সংযমী হ'ব লাগিব জনসাধাৰণ ঠিকে আছে কিবা খেলি মেলি হ'লে কিন্তু আমাৰ মাজতে হ'ব সেইটো নকৰিব দেই মই একদম আপোনালোকৰ প্লিজ হাজাৰবাৰ মই অনুৰোধ জনাইছো সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আনজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব লাগিব হ'বনে